মধ্যপ্ৰাচ্যৰ যুদ্ধই অতিক্ৰম কৰিলে ৩৫টা দিন। বিশেষকৈ আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা এই যুদ্ধৰ প্ৰভাৱ পৰিছে বিশ্বৰ বহুকেইখন দেশত। বিশেষকৈ ইন্ধন আৰু প্ৰাকৃতিক গেছৰ ওপৰত নিৰ্ভৰশীল দেশসমূহ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে। এই যুদ্ধৰ প্ৰভাৱ পৰিছে পাকিস্তানতো। বিশেষকৈ পাকিস্তানত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰলত ৪৩% পৰ্যন্ত বৃদ্ধি পাইছে আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে ৫৫% পৰ্যন্ত। আজিৰ দিনত পাকিস্তানত ১ লিটাৰ পেট্ৰলৰ মূল্য হৈছে ৪৫৮ টকা ৪০ পইচা আৰু ১ লিটাৰ ডিজেলৰ মূল্য হৈছে ৫২০ টকা ৩৫ পইচা। যিহেতু এই যুদ্ধৰ প্ৰভাৱ বিশ্বৰ বহুকেইখন দেশত ইতিমধ্যে পৰিছে আৰু এই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে যিসমূহ দেশ বিশেষকৈ প্ৰাকৃতিক গেছ আৰু ইন্ধনৰ বাবে হৰমুজ প্ৰণালীৰ ওপৰত নিৰ্ভৰশীল, সেই দেশসমূহে এতিয়া হয়তো তেওঁলোক আগুৱাই আহক হৰমুজ প্ৰণালী মুকলি কৰিবলৈ, আৰু নহয়তো তেওঁলোকে এই সময়ত এই সংকটৰ পৰা মুক্ত হ'বলৈ আমেৰিকাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰক।